দেশৰ কোটি কোটি মহিলালৈ মোদী চৰকাৰৰ এটা ডাঙৰ উপহাৰ হয় আপুনি প্ৰতি মাহে লাভ কৰিব ৩০০০ টকা হয় এই মুহূৰ্তত জনাইছো আজি আমাৰ প্ৰথমটি জানিবলগীয়া খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ কোটি কোটি মহিলাৰ বাবে আহি গৈছে এটা সুখবৰ এতিয়াৰে পৰা প্ৰতি মাহে লাভ কৰিব নগদ ৩০০০ টকা হয় আপুনি প্ৰতি মাহে নগদ ৩০০০ টকাকৈ লাভ কৰিব কিন্তু কেনেকৈ লাভ কৰিব সেই সন্দৰ্ভত সম্পূৰ্ণ সবিশেষ জানিব পাৰিব এই ভিডিঅ'টিৰ জৰিয়তে দেশত মুকলি হ'ল মোদী চৰকাৰৰ এক নতুন অন্নপূৰ্ণা আঁচনি হয় এক নতুন আঁচনি মুকলি হৈছে যাৰ নাম হৈছে অন্নপূৰ্ণা আঁচনি এই আঁচনিৰ অধীনত পোনপটীয়াকৈ ধন সোমাব মহিলাৰ বেংক একাউণ্টত এতিয়া কথা হ'ল কোন কোন মহিলাই লাভ কৰিব এই ৩০০০ টকা প্ৰতি মাহে সম্পূৰ্ণ সবিশেষ জানক এই ভিডিঅ'টিৰ জৰিয়তে নতুন আঁচনিৰ আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া এই আঁচনিখনৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ পৰিছে ১ জুনৰ পৰা মুকলি কৰা হৈছে অনলাইন আবেদনৰ লিংক অহা আগষ্ট মাহ পৰ্যন্ত কৰিব পাৰিব অনলাইন আবেদন কোন কোন মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা কেৱল ২৫ৰ পৰা ৬০ বছৰীয়া মহিলাইহে লাভ কৰিব অৰ্থাৎ আবেদন কৰিব পাৰিব এই আঁচনিৰ আৰ্থিকভাৱে পিছপৰা আৰু দুৰ্বল পৰিয়ালৰ মহিলাই পাব অগ্ৰাধিকাৰ যোগ্যতা থকা মহিলাসকলে আবেদন কৰিবলৈ এতিয়াই কৰক প্ৰস্তুতি চৰকাৰৰ অফিচিয়েল অন্নপূৰ্ণা পৰ্টেলত গৈ ঘৰতে বহি কৰিব পাৰিব আপুনি আবেদন পশ্চিম বংগৰ মহিলাসকলৰ বাবে এই বিশেষ সুবিধা এই বিশেষ সুবিধা লাভ কৰিব পশ্চিম বংগৰ মহিলাসকলে এতিয়া জনাইছো উজ্জ্বলা আঁচনিৰ গ্ৰাহকলৈ এটা বেয়া খবৰ হয় মধ্যপ্ৰাচ্যৰ অশান্তিৰ বাবে ভাৰতত বাঢ়িল ৰন্ধন গেছৰ চিন্তা হয় উজ্জ্বলা যোজনাৰ গ্ৰাহকলৈ এক নতুন খবৰ যাৰ ৰাজসাহাৰ্যৰ নিয়ম সলনি কৰিছে এতিয়া চৰকাৰে যি ৰাজসাহাৰ্য আছিলে সেই ৰাজসাহাৰ্যৰ নিয়ম এতিয়া চৰকাৰে সলনি কৰিছে ৯টা নহয় এতিয়াৰে পৰা বছৰি মাত্ৰ ৪টাকৈ গেছ চিলিণ্ডাৰহে পাব ৰাজসাহাৰ্য হয় বছৰৰ প্ৰথমটো ৪টা চিলিণ্ডাৰতহে গ্ৰাহকে পাব ৩০০ টকাকৈ ৰাজসাহাৰ্য কেৱল ৪টা চিলিণ্ডাৰতহে ৰাজসাহাৰ্য সীমিত কৰিলে চৰকাৰে এইবাৰ কেৱল ৪টা চিলিণ্ডাৰত ৰাজসাহাৰ্য দিব চৰকাৰে পূৰ্বতে ১২টাৰ পৰা ৯টা এতিয়ালৈ ৪টালৈ হ্ৰাস পাইছে ৰাজসাহাৰ্যৰ চিলিণ্ডাৰ ধাৰাবাহিকভাৱে হ্ৰাস পাইছে ৰাজ্য ৰাজসাহাৰ্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা এই সন্দৰ্ভত আপুনি কি ভাবে আপোনাৰ মতামত আমাৰ কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপুনি এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমি নিতৌ আনি থাকোঁ আৰু আগলৈ আনি থাকিম ইয়াৰ উপৰিও যদি আপুনি অন্নপূৰ্ণা আঁচনিত কেনেকৈ আবেদন কৰিব লাগে সেই সন্দৰ্ভত যদি আপোনাক ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট কৰি জনাব যে আপোনাক ভিডিঅ' লাগে আমি সম্পূৰ্ণ আবেদন প্ৰক্ৰিয়া এটা ডেডিকেটেড ভিডিঅ' বনাবলৈ যত্ন কৰিম